নমস্কাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে 2026 চনত যি আগন্তুক অসম পুলিচৰ এডভাৰটাইজমেণ্ট ওলাব গৈ আছে তাৰ কাৰণে এলিজিবিলিটি কি লাগিব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে আপোনালোকে জানিব পাৰিব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অনুৰোধ থাকিল। এই ক্ষেত্ৰত মই আপোনালোকৰ সহায় হোৱাকৈ 2023 চনৰ এডভাৰটাইজমেণ্টটো উলিয়াই লৈছোঁ যাতে কোনো ধৰণৰ ভুল ইনফৰ্মেশ্যনছ আপোনালোকলৈ নাযায়। তো ইয়াতে আপোনালোকে চাব যে অসম পুলিচ ABUBৰ কাৰণে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে 18ৰ পৰা 25 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। তো 2023 চনৰ ক্ৰাইটেৰিয়া মতে 1998 চনৰ জানুৱাৰী মাহৰ পিছত জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীয়ে ইয়াতে এপ্লাই কৰিব পাৰিব, তাৰ আগৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব নোৱাৰে। কিন্তু যিহেতু আপোনালোকে 2026 চনত গৈ ইণ্টাৰভিউটো দিব, তো 2026 চনৰ ক্ৰাইটেৰিয়া মতে মিনিমাম এজ লিমিট কিমান হ'ব আৰু কিমান চনৰ পিছত জন্মগ্ৰহণ কৰিব লাগিব। চাওক, যিহেতু 2026 চনত নতুন এডভাৰটাইজমেণ্ট ওলাব গৈ আছে, তো এই ক্ষেত্ৰত 2001 চনৰ 1 জানুৱাৰীৰ আগলৈকে জন্মগ্ৰহণ কৰা জেনেৰেল কাষ্টৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব নোৱাৰে। কিন্তু এই ক্ষেত্ৰত আপোনালোকে জানে যে যিসকল OBC কেণ্ডিডেট তেওঁলোকৰ কাৰণে 3 বছৰ বাঢ়ি যাব, অৰ্থাৎ তেওঁলোকৰ বয়সৰ সীমা ধৰা হ'ব 1998 আৰু SC STৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যনছ থাকিব। তো তেওঁলোকৰ কাট অফ ডেট অফ বাৰ্থ ইয়াৰ হ'ব লাগিব 1996 তাৰ পূৰ্বে জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীয়ে অসম পুলিচত ABUBত এইবাৰ এপ্লাই কৰিব নোৱাৰিব। ইয়াৰ উপৰি আপোনালোকে জানে যে মিনিমাম 18 বছৰ হ'ব লাগিব, 18 বছৰৰ তলত হ'লে নোৱাৰে। ফিজিকেল ষ্টেণ্ডাৰ্ডটো অলপমান চাই লওঁ। হাইট আপোনালোকে চাব জেনেৰেল, OBC, MOBC, SC এই গোটেইবিলাক কেণ্ডিডেটৰ কাৰণে 62.56 চেণ্টিমিটাৰ হ'ব লাগিব ল'ৰাৰ, আৰু ছোৱালী হ'লে 154.94 চেণ্টিমিটাৰ হ'ব লাগিব। যদি ST প্লেন আৰু ST হিল হয় তেতিয়াহ'লে 160.02 চেণ্টিমিটাৰ ল'ৰা আৰু ছোৱালীৰ 152.40 চেণ্টিমিটাৰ ছোৱালীৰ। এতিয়া চেষ্টত আহক। অনলি ফৰ মেন জেনেৰেল, OBC, MOBC, SC ST প্লেন নৰ্মাল 160 চেণ্টিমিটাৰ হ'ব লাগিব আৰু এক্সপেণ্ডেড মানে ফুলাব লাগিব 185 চেণ্টিমিটাৰ। যদি ST হিলছ হয় তেতিয়াহ'লে 78 চেণ্টিমিটাৰ মিনিমাম নৰ্মাল আৰু এক্সটেণ্ডেড হ'ব লাগিব 83 চেণ্টিমিটাৰ। এতিয়া আহোঁ আমি মেডিকেল ষ্টেণ্ডাৰ্ড, যাক লৈ বহুতৰে ভুল ধাৰণা থাকিব পাৰে কিছুমান। ইয়াৰ পৰা আপোনালোকে ক্লিয়াৰ হ'ব। এই ন'টিছটো মই SLPRB অফিচিয়েল ৱেবছাইটৰ পৰা লোৱা, তো গতিকে আপোনালোকে এইখিনি আপোনালোকৰ চেক কৰা হ'ব। কেণ্ডিডেট মাষ্ট নট হেভ নকনি, আপোনালোকৰ নকনি থাকিব নোৱাৰিব, মানে আঁঠু দুটা জোৰা লগা। তাৰপিছত ফ্লেট ফুট, ভৰিৰ তলাটো আপোনালোকৰ ফ্লেট হ'ব নালাগিব, একদম সমান হ'ব নালাগিব। অৰ বি স্কুইণ্ট আইট, মানে আপোনালোকে চকু টিপাই থকাও হ'ব নালাগিব। এণ্ড দে শুড নট বি কালাৰ ব্লাইণ্ড, আমি যিটো কালাৰ ব্লাইণ্ড বুলি কোৱা হয়, বেলেগ ৰঙক বেলেগ ৰং দেখে, সেইবিলাক হ'ব নালাগিব। ভেৰিক'জ ভেইন শ্বেল বি কনচিডাৰ এ টেম্পৰেৰী ডিছকুৱালিফিকেশ্যন, যদি আপোনালোকৰ হীৰা ওলায় দেহত তেতিয়াহ'লে আপোনালোকক কিছু সময়ৰ কাৰণে টেম্পৰেৰী ডিছকুৱালিফাইড কৰি ৰখা হ'ব, হয়তো পিছত আৰু ভালকৈ চেক কৰা হ'ব। তাৰপিছত দে মাষ্ট বি ইন গুড মেণ্টেল এণ্ড বডিলি হেল্থ, আপোনালোকে ফিজিকেলি আৰু মেণ্টেলি মানসিকভাৱে আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিব লাগিব। ইয়াতে কিছুমান বেমাৰৰ কথাও কৈছে যিবিলাক আপোনালোকৰ থাকিব নালাগিব, ডায়েবেটিছ, হাৰ্ট ডিজিজ, হাৰ্নিয়া, এইখিনি আপোনালোকে চাই ল'ব, নিজকে প্ৰিপেয়াৰ কৰি ৰাখক, আপোনালোকে এদিন ছাকচেছ পাবই। এইখিনি ক্ৰাইটেৰিয়া যদি আপোনালোকে ফুলফিল কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ পৰা অসম পুলিচৰ চাকৰি কাঢ়ি ল'ব নোৱাৰে। এতিয়া আমি চাওঁ যে এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ কিমান হ'ব লাগিব, শিক্ষাগত অৰ্হতা। আপোনালোকে এইখিনি জানে, যদি আপোনাৰ 12 পাছ হয় তেতিয়াহ'লে আপুনি AB আৰু UB দুয়োটাতে এপ্লাই কৰিব পাৰিব, আৰু যদি মেট্ৰিক পাছ হয় তেতিয়াহ'লে আপুনি অকল ABতহে পাছ কৰিব পাৰিব। আনআৰ্ম ব্ৰাঞ্চত আপুনি এপ্লাই কৰিব নোৱাৰে, আৰু যিসকল হাই ছেকেণ্ডেৰী পাছ তেওঁলোকে দুটাতে পাৰিব। তো এই ক্ষেত্ৰত অসম পুলিচৰ সহায় হোৱাকৈ আগন্তুক বছৰবিলাকত বহু ভিডিঅ' এইটো চেনেলত বনোৱা হৈছে কামাণ্ডো ৰিলেটেড, তো আপোনালোকে সেই ভিডিঅ'সমূহ চাব পাৰে। ইণ্টাৰভিউ ৰিলেটেড প্লে'লিষ্টটো বনোৱা আছে। তো আশা কৰোঁ যে ভিডিঅ'বিলাকৰ পৰা আপোনালোকে উপকৃত হ'ব পাৰিব। কণ্টিনিউ এনেকৈ ভিডিঅ' বনাই যাম আপোনালোকৰ সহায় সহযোগিতা পালে। তো আজিৰ বাবে ইমানখিনিয়ে, ধন্যবাদ।